বিহাৰী মাৰোৱালীয়ে অসমীয়া জাতি শেষ কৰিলে, বিহাৰী মাৰোৱালীয়ে অসমীয়া জাতিক ধ্বংস কৰিলে, বিহাৰী মাৰোৱালীয়ে অসমীয়া মানুহক মাৰিলে। এই যে আপোনালোকে আবেগটোত উঠি ভাহি আছে, এই আবেগত আমি উঠি ভাহি নাযাওঁ। কোনে অসমীয়া জাতিক শেষ কৰিলে, কোনে অসমীয়া যুৱকক মাৰিলে, বহুত দীঘলীয়াকৈ নকয়, একদম শ্বৰ্টকে কৈছো আপোনালোকক। অসমীয়া আবেগ অনুভূতিত আঘাত কোনে কৰি আছে, একদম শ্বৰ্টকে কৈছো আপোনালোকক। কাইলে গৰু বিহু, যি গৰুক লৈ সমগ্ৰ অসমীয়া জাতিয়ে বিহু উদযাপন কৰিম, সেই গৰু বিহাৰী মাৰোৱালীৰ আধিপত্য থকা ফেঞ্চি বজাৰত মুকলিকৈ কাটেনে, নে গেদা মিয়াৰ আধিপত্য থকা হাতীগড়ত মুকলিকৈ কাটে? অসমীয়াৰ সভ্যতাক কোনে আঘাত কৰি আছে, উত্তৰ দিয়ক আপোনালোকে। বিহাৰী মাৰোৱালীৰ আধিপত্য থকা আঠগাঁৱত গৰু কাটেনে, নে গেদা মিয়াৰ আধিপত্য থকা হাতীগাঁৱত গৰু কাটে? কাৰ হাতত উত্তৰ আছে? বিহাৰীয়ে অসমীয়া যুৱকক হাত তুলিছে। তেতিয়াহ'লে শুনক আপোনালোকে, গুৱাহাটীৰ মাজমজিয়াত জনজাতীয় পেগু উপাধিৰ জন লোকক গুৱাহাটীৰ মাজমজিয়াত ডিঙি ৰেপি হত্যা কৰিলে পত্নী পুত্ৰ সন্মুখত কোনে? বিহাৰী মাৰোৱালী নে গেদা মিয়াই? গড়চুকত যে এজন প্ৰতিভাৱান যুৱক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰিছিলে, তাক যে হানি খুচি হত্যা কৰিলে কোনে? বিহাৰী মাৰোৱালী নে গেদা মিয়াই? কাৰ হাতত উত্তৰ আছে? গতিকে এই অনা অসমীয়াৰ আবেগত আমি উঠি ভাহি নাযাওঁ। এই অনা অসমীয়াৰ এই আবেগ লৈ কোনোবা নেতাই সংগঠনৰ মুৰব্বী হৈ কোনোবা অসমীয়া ব্যৱসায়ী, ফটকা ব্যৱসায়ীৰ পৰা 4 লাখ টকা দাবী কৰিব। হা, এইবিলাক নাটক আমি সহ্য নকৰো, আমি ভাল নাপাওঁ। গতিকে এইবিলাক আবেগ নেদেখাব আমাৰ আগত। এই ফাল্টু আবেগত আমি উঠি ভাহি নাযাওঁ, চিধা কথা কৈ দিছো।